হয়, মই যেনেধৰণে ফলাফল আশা কৰিছিলোঁ, ৰাইজে মোক সমৰ্থন কৰিছে আৰু ৰাইজে মোক ভোটদানো কৰিছে আৰু মই জয়ী হ'বলৈ সক্ষম হৈছোঁ। পেছাত আপুনি এগৰাকী এডভোকেট, ৰাজনীতি নতুন বুলি ক'লেও ভুল নহয়। গোটেই ক্ষেত্ৰত পেছা আৰু যিটো আপুনি নিচা বুলি ক'ব লাগিব, যিহেতু ৰাইজৰ কাম কৰাৰ কাৰণে এটা নিচা বুলি লৈছে, কি ক'ব? একচুৱেলি মই এডভোকেচি কৰাৰ আগতে মই টিচাৰ আছিলোঁ বহুত বছৰ, 6-7 বছৰমান টিচাৰ আছিলোঁ। মই আনন্দৰাম বৰুৱা একাডেমিত মানে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মানে প্ৰফেচাৰ শিক্ষকতা কৰিছিলোঁ। তাৰপিছত মই এডভোকেচি কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ, যিহেতু শিক্ষকতাত থাকি ইমান দূৰত বাহিৰৰ কামত ইনভলভ হ'ব নোৱাৰে। তেতিয়াৰ পৰা মই সমাজ সেৱাত যিবিলাক প্ৰব্লেম আহে, সমাজৰ প্ৰব্লেম বা এই বানপানীৰ সমস্যা আহিলে, বাল্য বিবাহ, ড্ৰাগছৰ সমস্যা, এইবোৰ নিৰ্মূল কৰাৰ কাৰণে মই সদায় প্ৰচেষ্টা আগৰ পৰাই চলাই আছিলোঁ। কিন্তু মই ছাডেনলি মানে ৰাইজে বিচৰাৰ কাৰণে আচলতে মই প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলোঁ, ৰাইজৰ সহযোগ আছিল মোৰ লগত, আৰু সেই হিচাপতে মই ৰাজনীতিৰ আজি জিলা পৰিষদত প্ৰাৰ্থী হিচাপে মনোনীত কৰিছিলোঁ আৰু মই নিৰ্বাচিত হ'লোঁ ভালদৰে। হয়, দেখা গৈছে নামনি অসমত আৰু যদি পাতা বেপাৰীৰ কথা কওঁ, UDFৰ কিছু উত্থান হৈছে নেকি, কি ক'ব? মইতো সেনেকৈ নাভাবোঁ। UDF নায়েই, ক'তো নাই। আমাৰ বেলেগ আমাৰ ইয়াতে আঞ্চলিক পঞ্চায়তৰ কাৰণে দিয়া নাই। মই সিফালে গাঁৱত ভিতৰুৱা অঞ্চলবিলাকৰ পৰা 2-এজনক ফুচলাই যদি হেৰি কৰিছে, কিন্তু আজি বুজি পাব যে UDFক মানুহে মানে আৰু সমৰ্থন নকৰে, কাৰণ সিহঁতে সাম্প্ৰদায়িক ৰাজনীতি কৰে। সাম্প্ৰদায়িক ৰাজনীতি কৰা কোনো দলকে ৰাইজে পচন্দ নকৰে। আচলতে আমি ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, গতিকে আমি সৰ্বধৰ্মৰ আৰু সকলো জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে সম অধিকাৰ, সমভাৱে সম ব্যৱহাৰ, সম মৰ্যাদা দিব লাগে। কিন্তু সাম্প্ৰদায়িক ৰাজনীতি যিহঁতে কৰে, সিহঁতকে এটা জাতিৰ মানে সেই কৰি সিহঁতে মানে আৰু এটা জাতি নিজৰ গাদীটো ধৰি ৰখাৰ কাৰণে জাতিৰ ওপৰত মানে কঠোৰ সমালোচনা কৰি থাকে, সমালোচনা কৰি নিজৰ গাদীটো ধৰি ৰাখিব বিচাৰে। কিন্তু আজিকালি ৰাইজটো শিক্ষিত ন, আৰু সকলো বুজি পায়, গতিকে কাৰোবাক সমালোচনা কৰি নিন্দা কৰি ৰাজনীতিৰ চকী ধৰি ৰখাটো ইমান সহজ নহয়। আৰু সেইটো মই ভাবিছোঁ এইবাৰৰ পৰা UDF বাৰু ক'ত আহিব। জিঅ' এটা আছিলে ঘৰটো, অলপ গছ ৰুলে তাৰ পৰা বোলে আকৌ কাটি পেলালে অলপ শিপা চিপা গজে। তো ময়ো ভাবিছোঁ এনেকৈ গজিছিলে, এতিয়া যদি আৰু নোহোৱা হৈছে আৰু ক'ৰ পৰা আহিব। UDF আৰু মানে আমাৰ মানুহে, বিশেষকৈ মুছলিম মানুহে আৰু সেই UDFক আৰু মানে সমৰ্থন নকৰে। এতিয়া সিহঁতক যদি সমৰ্থন কৰে, বিজেপিৰ প্ৰবলনত পৰি বা প্ৰবঞ্চনাত পৰি যে তোমালোকে থিয় হ'লেহে আমাৰ গাদীটো ধৰি ৰাখিব পাৰিম, সেনেকুৱা হ'ব পাৰে। গতিকে UDF অহাটো মানে মই ভাবোঁ সিহঁতৰ এটা মূৰ্খামিৰ বাহিৰে একো নহয়।